পুৱতি তৰা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰম'ত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ জোনালীক ছোৱালীজনীয়ে কৈ আছিলে কোনোবা ফালে যায় নেকি, তেতিয়া আমি দেখিবলৈ পাইছোঁ জোনালী মাত দিছে অলপ বজাৰৰ পৰা আহ, আমাৰ অনুৱে আজি চাকৰিত জইন কৰিবলৈ গৈছে নহয়। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ বেদে বিন্দুক কৈ আছিল ছোৱালী হ'লে বিয়া হৈ ঘৰ এৰি যাবই লাগিব বুজিছ। তেতিয়া আমি দেখিবলৈ পাইছোঁ বিন্দুৱে ইম'চনেল হৈ কৈ আছিল কিন্তু নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ গৈ মই তহঁতক এৰি যাব নোৱাৰোঁ নহয়। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ অনুৱে চাকৰিৰ বাবে গৈছে আৰু ছাৰৰ কেবিনেট সোমাই কৈ আছিল ছাৰ মোক আজি HR মেমে মাতি পঠিয়াইছিল এপইণ্টমেণ্ট লেটাৰৰ বাবে। তেতিয়া আমি দেখিবলৈ পাইছোঁ ছাৰজনে পিছপিনে চাই আছিলে আৰু কৈছিলে কি নাম, তেতিয়া অনুৱে মাত দিছে অনুভূতি ফুকন। তেতিয়া আমি দেখিবলৈ পাইছোঁ মানুহগৰাকী পিছপিনে ঘূৰি চাইছে আৰু দেখিবলৈ পাইছোঁ ছাৰগৰাকী হৈছে বিভান আৰু অনুৱে দেখি আচৰিত হৈ পৰিছিলে। বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া পুৱতি তৰা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব।